অসমখন জীয়াই থকালৈকে অসমীয়া জাতিটো জীয়াই থকালৈকে জীয়াই থাকিব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ যে এই মুহূৰ্তত নাই আমাৰ মাজত, কোনো অসমীয়াই মানিলৰ বিচৰা নাই। বুকুখন ডাঠ কৰি এই চিৰ সত্যটোক মানি লৈছে যে কাহানিও উভতি নহাৰ বাটেৰে গ'লগৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক। এই মূৰত মই সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা সেই অঞ্চলটোত আছোঁ, যি ঠাইত জুবিনদাৰ নশ্বৰ দেহ অৰ্থাৎ পঞ্চভূতত বিলীন হ'ল। আমি পৰিৱেশটো দেখুৱাম। এই মুহূৰ্তটো অগণন অজস্ৰ অনুৰাগীয়ে ভিৰ কৰিছে। এয়া হৈছে সন্মুখত জুবিনদাৰ চিতা আৰু তাৰ চাৰিওদিশে অগণন যি জুবিন অনুৰাগী, সেই জুবিন অনুৰাগীয়ে ভিৰ কৰিছে এবাৰ ওচৰৰ পৰা চাবলৈ। যাৰ গান শুনি ল'ৰালি পাৰ হৈছিল, শৈশৱ পাৰ হৈছিল, যাৰ গান শুনি অসমীয়া মানুহসকল জীয়াই আছিল, সেই প্ৰাণৰ শিল্পীগৰাকীক শেষ মুহূৰ্তত এবাৰ ওচৰৰ পৰা চাবলৈ, এবাৰ অনুভৱ কৰিবলৈ আহি এইদৰে ভিৰ কৰিছে অজস্ৰজন অনুৰাগী। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। পুৱতি নিশাৰ পৰা বৰ্তমান সময়লৈকে জনসমুদ্ৰত পৰিণত হৈছে। অনুৰাগীসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন ঠাইৰ পৰা অনুৰাগীসকল আহিছে আৰু সকলোৱে আহি এই ঠাইত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ অজস্ৰজন অনুৰাগী আহি ভিৰ কৰিছে। এই মুহূৰ্তত বৃক্ষ মানৱ বকুল গগৈ আমাৰ মাজত আছে, যিগৰাকী বৃক্ষ মানৱৰ হাততেই প্ৰাণ পাই উঠিছিল কলাক্ষেত্ৰত সেই 2017 চনত বকুলৰ চন্দনৰ এটা গছ, চন্দনৰ সেই গছটোৰ থাল আনি পেলাই জুবিন গাৰ্গৰ যি সমাধিত দিয়া হৈছিলে। মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি 2017 চনতে ৰোপণ কৰা সেই চন্দন গছৰ থাল আজি জুবিনদাৰ চিতাত দিয়া হৈছিল, কি কয়? দুখো লাগিছে আৰু ভালো লাগিছে যে জুবিনদা সঁচাকৈ প্ৰকৃতিক ভাল পায় আৰু জুবিনদা মোক অন্তঃকৰণে ভাল পায়, বহুত ভাল পায় মোক কেতিয়াবা ৰাতিও ফোন কৰে, যেতিয়া মন যায় আৰু মোক থকাকৈ মাতে। আমি 3টা বজালৈকে বহোঁ আৰু জুবিনদাৰ সেই 17 চনৰ জন্মদিনত আমাৰ বনানীৰ আমাৰ এজোপা গছৰ অভিযান আমাৰ চলি আছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। 2016 চনত আৰম্ভ কৰিছিলোঁ, ডেইলি 9 বজাত গছ ৰোৱা। আৰু সেই অনুষ্ঠানটোত জুবিনদাক মই নাহৰ ৰুবলৈ মাতিছিলে। জুবিনদাই এজোপা নাহৰ ৰুলে আৰু মই এজোপা বকুল ৰুলোঁ। জুবিনদাই কৈছে, তুমি বকুল মই নাহৰ, আমি দুটা সদায় একেলগে থাকিম বুলি মোক সাৱটি ধৰি এজোপা নাহৰ ৰুৱালোঁ। তাৰপিছতে মই বোলে আৰু ওপৰত আৰু ৰুব লাগিব, চন্দন ৰুব লাগিব 2জোপা। তাৰপিছত বোলে এই মই নাহৰ বোলে চাওঁ, নাহৰ আছে, মোৰ নাহৰ এজোপাই ৰুব লাগে, এইজোপা আমি ভালদৰে সংৰক্ষণ কৰি ৰাখিম, কিন্তু চন্দন লাগিব বোলে। তাৰপৰা গ'লটা বোলে মই চন্দনটো কেলৈ ৰুব লাগে, মই বোলে এদিন কামত লাগিব। আৰু সেই কামত লাগিবলৈ কথাটোৱে সঁচাকৈ কামত লাগিলে। আৰু আমি প্ৰায় 4-5 কেজিমান কাঠ আহিছে এটা ডালত। তাৰপিছতে ভাল লগা কথা এইটো যে নিজে ৰোৱা গছত, তেওঁ হতুৱাই ৰোৱা গছজোপাত তেওঁ আজি কামত অকণমান হ'লেও তিলমান হ'লেও কামত লাগিছে, সেইটো ভাল লাগিছে। আৰু জুবিনদাক আমি নাহৰ গছজোপা জুবিনদাৰ নাহৰ বৃক্ষ হিচাপে সন্মান দিয়াৰ কথা আছিলে। আৰু সেই কথাটো আছিলে আমাৰ এইবাৰ মানে বহাগ বিহুৰ আগে বা বিহুৰ মাজতে আছিলে, কিন্তু বিহু এই চিজিলত নিমিলিলে। তো জুবিনদা আৰু গৰিমাবুৱে প্ৰগ্ৰাম মিলাইছিলে, কিন্তু অংকটো নিমিলিলে। তো দুৰ্গা পূজাৰ পাছত এই প্ৰগ্ৰামটো কৰাৰ কথা আছিলে বুৰৈ চাপৰি আমাৰ গহপুৰত। তাতে মই এখন বটানিকেল গাৰ্ডেন বনাই আছোঁ, এখন ইনগ্ৰেশ্যন কৰিবলৈ যোৱা কথা আছিলে। আৰু তাতে আমি তেওঁক সন্মানটো দিয়া কথা, আৰু তাৰ কাৰণে 150 জোপামান ডাঙৰ নাহৰ ৰেডি কৰি থৈছিলোঁ। তাৰে নাহৰ পুলি আজি আনি ৰুলোঁ। আৰু আমি আনুষ্ঠানিকভাৱে নাহৰজোপা জুবিন বৃক্ষ হিচাপে মানিবলৈ আৰু জুবিন বৃক্ষ হিচাপে ৰুবলৈ প্ৰত্যেকজন জুবিনদাৰ অনুৰাগী অসমবাসীক মই আহ্বান জনাইছোঁ। নাহৰ গছ খুব সুন্দৰ গছ, অসমৰ ইণ্ডিজিনিয়াছ প্লেণ্ট। চিয়া নাহৰটো কেঞ্চাৰৰ মেইন হেৰি হয়, এণ্টি কেঞ্চাৰ হয়। তো সেইটো আৰু বিলুপ্ত প্ৰায় প্ৰজাতি, যে নেকি অকল ধেমাজিতহে পায়। মই অনুৰোধ জনাম যে নাহৰ গছক জুবিন বৃক্ষ, জুবিনদালৈ উচৰ্গাকৈ জুবিন বৃক্ষ হিচাপে আমি সকলোৱে লগাওঁ। সকলোৱে আমি ঘৰত লগাওঁ, আমাৰ অনুষ্ঠানত লগাওঁ, আমাৰ গাঁৱত লগাওঁ, আমাৰ অঞ্চলত লগাওঁ, জিলাই জিলাই লগাওঁ। আৰু আমি নাহৰ গছ লগাই আমি ভাল পৰিৱেশো কৰোঁ, জুবিনদাক আমাৰ মাজত সদায় জীয়াই। আৰু মোৰ সেয়ে আহ্বান সকলোকে, সমগ্ৰ অসমবাসী আৰু দেশবাসীৰ প্ৰতি। তেওঁ এটা কথা কৈছে যে প্ৰতিগৰাকী অসমীয়াক অনুৰোধ কৰিছে যে জুবিনদাৰ নামত নাহৰ গছ ৰুবলৈ অনুৰোধ কৰিছে, যে নাহৰ বৃক্ষক যিটো জুবিন বৃক্ষ নামেৰে তেওঁ দেখুৱাইছে আমাক এই মুহূৰ্তত। 2017 চনত যেতিয়া কলাক্ষেত্ৰত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁ নিজ হাতেৰে সেই বৃক্ষ ৰোপণ কৰিছিল, সেই দৃশ্যাংশ এই মুহূৰ্তত বৃক্ষ মানৱ বকুল গগৈয়ে আমাক এই মুহূৰ্তত প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখুৱাইছে। আমি দেখুৱাইছোঁ বহু স্মৃতি এই মুহূৰ্তত ৰোমন্থন কৰিছে। নিজ হাতে ৰোৱা চন্দনৰ কাঠ আজিৰ জুবিনদাৰ যি
চিতাত সেই চিতাত তেওঁ দিয়া পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ। আৰু এগৰাকী অনুৰাগী আছে, মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি অসমীয়া জাতিৰ কাৰণে এক অপূৰণীয় ক্ষতি, কাহানিও উভতি নহাৰ বাটেৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী গ'লগৈ আৰু কোনো বিশ্বাসত ল'ব পৰা নাই যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী এই মুহূৰ্তত নাই। কি ক'ব বিচাৰিম? অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি আৰু 100 বছৰলৈ এনেকুৱা মহান শিল্পী আমি দেখিবলৈ পাম নে নাপাম মোৰ সন্দেহ আছে। ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে আমি জুবিন গাৰ্গক পাইছিলোঁ এনেধৰণে আমি, আৰু তেখেত আমাৰ হিয়াৰ আমঠু আছিলে, হাতথব আছিলে। আজি যি ধৰণে আজি এইটো বয়সতে আজি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল, এইটো অত্যন্ত দুখজনক আমাৰ বাবে, সহিব নোৱাৰোঁ। কিয় হ'ল, কেনেকৈ হ'ল সেইটো বিবেচনাৰ পিছত, কিন্তু তেখেতৰ স্মৃতি আমি ৰাখিব লাগিব। আৰু তেখেতে যি ধৰণে বৰ অসম গঢ়িবলৈ যি ধৰণে গান গাইছিলে, আমি মানুহবোৰে তেওঁলোকৰ জুবিন গাৰ্গৰ আদৰ্শ ৰাখিব লাগিব। আৰু সেই জুবিন গাৰ্গৰ আদৰ্শ ৰাখি আমি নিজৰ দৈনন্দিন জীৱন আমি কাম কৰিব লাগিব, সমাজৰ হকে কাম কৰিব লাগিব, সমাজৰ হকে গান গাব লাগিব, সমাজৰ হকে আমি বিদ্যা অৰ্জন কৰিব লাগিব, সকলো সমাজৰ হকে আমি কৰিব লাগিব। কাৰণ জুবিন গাৰ্গৰ নিজস্ব বোলা বস্তু একো নাই, যি কৰিছে চব সমাজৰ হকে কৰিছে আৰু সমাজকে দি গৈছে গোটেইখিনি। সেইকাৰণে অসম চৰকাৰক এটা বিনম্ৰ অনুৰোধ কৰিব পাৰোঁ যে বৰ্তমান নৱনিৰ্মিত যিখন ব্ৰিজ হৈ আছে আমাৰ মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যিখন নতুন দলং আমাৰ নিৰ্মাণ হৈ আছে, মোৰ অনুমান সেইখন দলং কিজানি আৰু 3-4 মাহৰ ভিতৰত কিজানি মুকলি কৰিব। সেইখন দলং যদি আমাৰ জুবিন গাৰ্গ, আমাৰ এই মহান শিল্পীগৰাকীৰ নামেৰে নামকৰণ কৰাকৈ জুবিন গাৰ্গ সেতু হিচাপে নামকৰণ কৰে, মই ভাবোঁ যে অসমবাসী ধন্য হ'ব, জুবিনৰ আত্মাই চিৰশান্তি লাভ কৰিব যদি সেই দলংখন যদি জুবিনৰ নামে যদি নামকৰণ কৰি দিয়ে। আৰু অসমবাসী সঁচাকৈ আপ্লুত হ'ব, আমি বহুত ভাল পাম, আমাৰ অধীৰ অপেক্ষা আমাৰ। ধন্যবাদ। তেওঁ কৈছে যে জুবিন গাৰ্গ আমাৰ কাৰণে এক প্ৰাণৰ শিল্পী। আৰু এগৰাকী আছে, মই দেখোঁ যত্ন কৰিম, মেঘালয়ৰ পৰা আহিছে তেখেতে, আমি দেখোঁ যত্ন কৰিছোঁ, বিশেষভাৱে সক্ষম এগৰাকী যুৱক, সুদূৰ মেঘালয়ৰ পৰা আহিছে এবাৰ কাষৰ পৰা জুবিন দাক চাবলৈ। জুবিন দাক আহি এবাৰ তেওঁ ওচৰৰ পৰা চাবলৈ বুলি তেওঁ ইমান দূৰৰ পৰা আহিছে, আমি দেখুৱাইছোঁ। আপোনাৰ কাষলৈ আহিছোঁ, জানিব পৰা মতে আপুনি সুদূৰ মেঘালয়ৰ পৰা আহিছে। আপুনি সৰু সজাই লৈ গৈছিল, আপোনাৰ পেংখন ভাগি গৈছিলে আৰু লাঠিও ভাগি গৈছিলে, কৈছে আপুনি আজি আকৌ আহিছে জুবিন দাক এবাৰ ওচৰৰ পৰা চাম বুলি। আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই, বিশ্বাস কৰিবলৈ টান হৈছে। প্ৰতিগৰাকী অসমীয়াই বুকুখন ডাঠ কৰি তেখেতক বিদায় দিছে। শেষ মুহূৰ্তত আপুনি চাই পেলাই দেখিছোঁ উচুপি আছে, কি ক'ব বিচাৰিব? মই এইটোৱে ক'ম বুলিকে, আমাৰ মনত সদায় সি থাকিব। আৰু এইটো বুলি নহয় কি আমাৰ হামেচা আমাৰ মনত সদায় থাকিব সেই জুবিন দাই। আৰু সঁচা কথা ক'ম বুলিকে, এতিয়া চাওক, আমি মেঘালয়ৰ পৰা আহিছোঁ, আৰু সেই মেঘালয়ৰ পৰা আমি আহিছোঁ ইয়াতে কষ্ট কৰি আহিছোঁ। কষ্ট কৰি এইটোৰ কাৰণে আহিছোঁ কি আমি জুবিন দাক চাবলৈ আহিছোঁ। আৰু যোনটো মই এই প্ৰে কৰিবলৈ গৈছিলোঁ, তে মই ভাবিলোঁ ফুলো লৈ আহিছিলোঁ, তাৰ মানে ফুল দিবলৈ লাগে, কিন্তু মই ফুল লৈ আহিছোঁ তাৰ কাৰণে, মোৰ পকেটত ৰাখিছোঁ। তাৰ ৰাখিব? হয়, নিশ্চয়, এয়া ফুল মই ৰাখিছোঁ। জয় জুবিন দা। আৰু এইটো কথা মই ইমানেই ক'ম কি জুবিন দা সদায় আমাৰ দিলত থাকিব, আৰু জুবিন দা সদায় মোৰ লগত থাকিব। আৰু মই ইমানেই ক'ম কি সদায় কাৰণে মোৰ প্ৰে আছে কি জুবিন দা আমাৰ লগত থাকিব। সকলোৱে কৈছে যে জুবিন আমাৰ হৃদয়ত থাকিব। সঁচাকৈ জুবিন গাৰ্গ হৈছে অমৰ। আৰু এগৰাকী অনুৰাগী আছে, তেওঁ কিছু কথা কম কৈছে। হয়, মই দিনত আহিব পৰা নাই, দুজন আমি দিনত বহুত মানুহ যাম, আহিব পৰা নাই, এতিয়া আহি গ'লোঁ বহুত অসুবিধাত। সদায় আমাৰ মাজত থাকিব, বহুত ভাল লাগিব, তাৰ জীৱনটো আত্মাটো শান্তিত পাওক, বহুত একদম অমৰ হৈ যাওক। সঁচাকৈ জুবিন গাৰ্গ অমৰ হওক। আৰু এনেদৰে অজস্ৰজন অনুৰাগী আহিছে আৰু সকলোৱে জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক বুলি সকলোৱে চিঞৰি উঠিছে। কাৰণ জুবিন দাৰ শেষ মুহূৰ্তৰ সাক্ষী হ'বৰ কাৰণে অজস্ৰজন অনুৰাগী শদিয়াৰ পৰা ধুবুৰীলৈ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগীসকল আহি ভিৰ কৰিছে। আৰু আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম, আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ দিনটো আমাৰ প্ৰতিগৰাকীৰ কাৰণে এক অপূৰণীয় ক্ষতি, অসমীয়া জাতিটোৰ কাৰণে ক্ষতি বুলি ক'লেও ভুল কোৱা নহ'ব। কোনো বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। ইমান এই কম বয়সতে আমি বিদায় দিব বিচৰা নাছিলোঁ। আপুনি আহিছে, দেখিছোঁ চকুত উচুপি উঠিছে। শেষ মুহূৰ্তত বিদায় যিখন চাবৰ কাৰণে আহিছে। হয়, যিহেতু জুবিন আমাৰ প্ৰাণৰো প্ৰাণৰ,
অসমৰ নালাগে, ভাৰতবৰ্ষৰ নালাগে, গোটেই পৃথিৱীৰ কাৰণে তেখেত এজন বিখ্যাত ব্যক্তি আছিলে। তেখেত ইমান মহান, চাগে জুবিন মই সমবয়সৰ হ'ম চাগে। মোৰ মানে আজি দুখ লাগিছে এইটো কাৰণে। মই আজি 20 দিনমানৰ আগত তেখেতৰ ঘৰলৈ গৈছিলোঁ। আমি এবাৰ ৰাস এখন উদযাপন কৰিবলৈ লৈছোঁ। তেখেত আমাৰ আচলতে MD ফাউণ্ডেশ্যনৰ পৰা আমি এখন ৰাস উদযাপন কৰিবলৈ লৈছোঁ। তাতে আমাৰ জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ দুয়োগৰাকী আমাৰ উপদেষ্টা হিচাপে আছিল আৰু গোটেই ৰাগখনত তেখেতে বহুত সহায় সহযোগিতা আগবঢ়াম বুলি কৈছিল। সেই সূত্ৰে আমি তেখেতৰ ঘৰত প্ৰায় 4 ঘণ্টা সময় তেখেতে আমাক কেনেকৈ ইমান সময় দিলে সেইদিনাখন নাজানো। 4 ঘণ্টা সময় আমি তেখেতৰ ঘৰৰ এটা নতুনকৈ যিটো আমাৰ জোনালীত ষ্টুডিঅ' খুলিছে তাতো গৈছোঁ আৰু তেওঁ বেডৰুমতো আমাক বহিব দিছে। তেওঁৰ ঘৰত চাহ খাইছোঁ, কথা পাতিছোঁ, গোটেই জীৱ জন্তুবিলাক দেখুৱাইছে, যিমান ঘৰত গছ গছনি আছে সকলোবোৰ আমাক দেখাই লৈ ফুৰিছে। এনেকুৱা লাগিছিলে যেন জুবিন সঁচাকৈ মোৰ ঘৰৰ এজন সদস্য, মোৰ নিজৰ ভাইটি বা ককাইদেউৰ দৰে। গতিকে তেওঁক ইমান সোনকালে হেৰুৱাম বুলি ভবা নাছিলোঁ। যিহেতু আজি 15-20 দিনৰ আগৰ কথা, সম্পূৰ্ণ সুস্থ আছিল তেওঁ আমি একদমেই ভবা নাই। মোৰ গা কঁপি উঠিছে এতিয়া, মোৰ এটা স্মৃতি হৈ ৰ'ল তেওঁ। আৰু এনেদৰে ছিংগাপুৰলৈ গৈছে। আমি আচলতে কোনো জ্ঞাত নহয় এইখিনি কথা। যেতিয়া আমি তাত দেখিছোঁ ছিংগাপুৰত হাঁহি ধেমালিকৈ কথা পাতিছে, নাচিছে, গাইছে, সেইখিনি কৰাৰ পিছত যেতিয়া ছুইমিং কৰিবলৈ গৈছে তেনেকৈ হঠাৎ কেনেকৈ ঢুকাব পাৰে। আমিও সাঁতোৰা শিকা মানুহ, আমি জানো যে সাঁতোৰ শিকিলে ডুবিলেও ইমান হঠাৎ নুঢুকায় কেতিয়াও। গতিকে আমি ইয়াতে অলপ ৰহস্য গুণ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কাতৰ জোৰে অনুৰোধ কৰিছোঁ, তেখেতৰ যিখিনি লগত গৈছিল মানুহ সেইখিনিক যাতে আনি সোধা পোছা কৰে, তেতিয়া হয়তো প্ৰকৃত সত্যটো ওলাব। আমি আচলতে বহুত দুখ পাইছোঁ। এতিয়া আজি 19 তাৰিখৰ পৰা আমি শুব পৰা নাই, খাব পৰা নাই। বিশেষকৈ মই অলপ মানসিকভাৱে বা শাৰীৰিকভাৱে অকণমান মই অসুখীয়া হৈ আছোঁ। সেয়েহে মই সৰু সজাইলৈ এদিনো যাব নোৱাৰিলোঁ। মোৰ শ্লিপ ডিস্কৰ প্ৰব্লেম আছে, ঠেলা হেঁচা যি দেখিলোঁ, গতিকে মই তাৰ পৰা অকণমান বিৰত থাকিবলগীয়া হ'ল। আজিও মই আগবেলা আহিব নোৱাৰিলোঁ মোৰ স্বাস্থ্যৰ কাৰণে। এতিয়া আহি যিটো পৰিৱেশ পালোঁ, সঁচাকৈ খুব দুখ লাগিছে। এনেকুৱা লাগিছে মই জুবিনে সন্মুখত থিয় হৈ মোক কৈছে, বা মই আছোঁ। এনেকুৱা লাগিছে মোক কান্দিবলৈও মোৰ মানে চকু পানী নোলোৱা হৈ আহিছে। ঘৰতে টিভিটো সন্মুখত লৈ আজি মই গোটেই দিনটো কেনেকৈ আছোঁ মই গম পাইছোঁ। গতিকে মই আৰু লাষ্টত ৰ'ব নোৱাৰিলোঁ। মোৰ বান্ধৱী আৰু মোৰ মিষ্টাৰক লৈ মই কৈছোঁ যে নাই, যেনে তেনে এবাৰ হ'লেও অন্ততঃ মই তেওঁৰ জেগাডোখৰ শয়ন কক্ষখন মই চাবলৈ পাম। গতিকে বহুত দুখ লাগিছে, ক'বলগীয়া বহুত আছে কিন্তু মোৰ ভাষা নাই আৰু। সঁচাকৈ কান্দি উঠিছে প্ৰতিগৰাকী অনুৰাগীয়ে। এয়া এই মুহূৰ্তৰ শেষৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। সকলোৱে কৈছে যে জুবিন দা অমৰ হওক। প্ৰত্যেকগৰাকী সমস্তৰে চিঞৰিছে আৰু অনাদি অনন্ত কাললৈ যি স্থানত জুবিন দা হৈ পৰিল সেই ঠাইডোখৰ এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে এনেদৰে অজস্ৰজন যি অনুৰাগী, সেই অনুৰাগীয়ে এই শেষ মুহূৰ্তত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে এই মহান শিল্পীগৰাকী, প্ৰাণ শিল্পীগৰাকীক এনেদৰে ওচৰৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰিছে এই হাজাৰ হাজাৰ অনুৰাগীয়ে।